হয়, লাভজনক ভোট জলকীয়াৰ খেতিয়ে এতিয়া স্বাৱলম্বী হৈ পৰিছে ধেমাজিৰ এটা বিশেষ অঞ্চল। মই বৰ্তমান আহি উপস্থিত হৈছোঁহি ধেমাজি নিলখ বালিজানৰ অঞ্চল আৰু এই বালিজান নিলখৰ যি পূৰ্বাঞ্চল কৃষি পামৰ ভিতৰত মই এই মুহূৰ্তত আছোঁ আৰু মই পোনে প্ৰথমতে দেখাব বিচাৰিছোঁ যে কি ধৰণে ইয়াত লাভজনক ভোট জলকীয়াৰ খেতি কৰি স্বাৱলম্বী হৈ পৰিছে এই অঞ্চলৰ 3জনকৈ যুৱক। মোক কেমেৰা সতীৰ্থই দেখাইছে কি ধৰণে এতিয়া ভোট জলকীয়া চিঙাত ব্যস্ত হৈ পৰিছে এই অঞ্চলৰ একাংশ মহিলা। মোৰ সৈতে উপস্থিত আছে এই কৃষি পামৰ বিশেষভাৱে জড়িত তিনিগৰাকী বিশেষ ব্যক্তি। তেওঁলোকৰ হাতৰ পৰশত এতিয়া লাভজনক ভোট জলকীয়াই বিশেষ স্থান লাভ কৰিছে আৰু এই ভোট জলকীয়াসমূহ ৰাজ্যৰ বিভিন্ন স্থানলৈ এতিয়া ৰপ্তানি হৈছে। মই আপোনাৰ ওচৰলৈ পোনে আহিব বিচাৰিছোঁ। কেনেকুৱা ধৰণৰ এইবাৰ আপোনালোকে বজাৰখন কেনেকুৱাকৈ লাভ কৰিছে আৰু কিমান বিঘা মাটিত আপোনালোকে এইবাৰ ভোট জলকীয়া খেতি কৰিছে? আমাৰ টোটেল আপোনাৰ 12 বিঘা মাটি আছিলে ভোট জলকীয়া। তাৰে আপোনাৰ বজাৰটো আমি 600 টকাৰ পৰা পাইছিলোঁ। এতিয়া বৰ্তমান 230, 250 এনেকৈ গৈ আছে বৰ্তমান আজিলৈকে। বাকী ঠিকে আছে। আমাৰ বিহু আগতে উঠি গ'ল মূলটো প্ৰায়। আমাৰ এতিয়া বহাগ বিহু তাৰপৰা এতিয়া আমাৰ এইখিনি এতিয়া মানে প্ৰফিটত আছে। আপোনালোকৰ কিমান ভূমিত কৰিছিলে এইবাৰ? এতিয়া আমাৰ ইয়াতে মানে 20 বিঘা আছিলে। ইয়াতে জলকীয়া আছিলে 12 বিঘা, তৰমুজ আছিলে 6 বিঘা, তাৰপৰা অন্যান্য কি আছিলে। এতিয়া আপোনাৰ তৰমুজো হাৰ্ভেষ্টিং কৰি আছোঁ। কালি দিছোঁ আপোনাৰ 30 কুইণ্টেল, তাৰপৰা আজি আছে আপোনাৰ 20 কুইণ্টেল। তৰমুজ কিমান দৰত বিক্ৰী হৈছে ইয়াৰ পৰা ধৰক, আৰু জলকীয়া কিমান দৰত বিক্ৰী হৈছে? জলকীয়াটো আজি ৰেট আপোনাৰ 230 টকা আজি ৰেট, তাৰপৰা তৰমুজৰ আপোনাৰ 15 টকা আজি ৰেট হোলচেল। হয়, এনেধৰণে এতিয়া এই নিলখ অঞ্চলৰ কেইবাগৰাকী উদ্যোগী ব্যক্তিয়ে এনেধৰণে আৰম্ভ কৰিছে কৃষি পাম। মোৰ সৈতে আন এগৰাকী ব্যক্তি উপস্থিত আছে। আপোনালোকে এই অঞ্চলত ভোট জলকীয়া খেতি কৰিছে, কিমানজন মানুহ জড়িত হৈ আছে? নমস্কাৰ, আমি 3জনে কৰিছোঁ। মোৰ নাম শ্ৰী প্ৰেমধৰ বৰুৱা আৰু আমি 3জনে ইয়াতে 12 বিঘা ধৰি লওক ভোট জলকীয়া খেতি কৰিছোঁ। যথেষ্ট আমাৰ উপকৃত হৈছোঁ। প্ৰথম আমি 600 টকাৰ পৰা আমি ভোট জলকীয়া বিকিছোঁ। এতিয়া বৰ্তমান আমাৰ 250 বা 230 এনেকৈ আমি বাৰী পৰাই দি আছোঁ। আৰু আপোনালোক কিমান মানুহ জড়িত হৈ আছে? আমাৰ ইয়াত জড়িত কাম কৰা মানুহ প্ৰায় ডেইলি 15-20 গৰাকী থাকে জলকীয়া ছিঙিবৰ কাৰণে। তেওঁলোকে ছিঙি দিয়ে আমাক। বাহিৰৰ পৰা এতিয়া দেখিছোঁ জলকীয়া আহিছে আৰু তৰমুজো বাহিৰৰ পৰা আহিছে। আপোনালোকৰ বজাৰখনত আমনি হৈছে নেকি? আমনি অলপ হৈছে। তেওঁলোকৰ অহাৰ কাৰণে ৰেটটো কমি গৈছে, বাহিৰৰ পৰা সোমাই গৈছে। যদি অকল আমাৰ এই অঞ্চলৰে বা এই জিলাৰ যদি হৈ থাকিলেহেঁতেন তেতিয়া আমি ৰেটটো ভাল ধৰণে পাই থাকিলোহেঁতেন। তেওঁলোকে সোমাই যোৱাৰ কাৰণে আমাৰ বজাৰখন অলপ ডাউন হৈ গৈছে। মোৰ সৈতে আন এগৰাকী আছে এই কৃষি পামত ব্যস্ত কৃষক। আপোনাৰ নামটো কি? শ্ৰী দিলীপ ভৰুৱা। এতিয়া আপোনালোকে যে ইয়াত লাভজনক ভোট জলকীয়া খেতি কৰিছে, আপোনালোকে কেনেধৰণে জড়িত হ'ল? ইয়াৰ কিমান মানুহ জড়িত হৈ আছে এই অঞ্চলৰ? আমি আগত এনেকৈ ভোট জলকীয়া তেনেকৈ বেলেগ খেতি কৰিছিলোঁ, আলু, বেঙেনা, কিবা বিলাহী চিলাহী এনেকৈ কৰোঁ। কিন্তু এইবাৰ আমাৰ নিতুল শইকীয়াৰ লগত আমি এই দুজনে আমি জলকীয়া খেতি কৰি বুলি আৰু এই তৰমুজ কৰিবলৈ বুলি আমি নিতুল শইকীয়াৰ লগত আমি মানে হেৰি হ'লোঁ। আৰু আমাৰ ইয়াত ধৰি লওক 15-20 জনী মানুহ মানে ডেইলি কাম কৰিব লাগে, তেতিয়া আমাৰ জলকীয়া ছিঙি মানে হেৰি হয়, মানে শেষ হয় মানে এদিনৰ কাৰণে। হয়, নিলখ বালিজানৰ এই যি কৃষি পাম, এই কৃষি পাম আজি পৰিদৰ্শন কৰিছে ধেমাজি জিলা উপায়ুক্তৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ এটি দলে। আমি পোনে তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু তেখেতৰ মনোভাৱ ল'ব বিচাৰিছোঁ। আজি মই আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ছিনিয়ৰ চাইণ্টিষ্ট ডক্টৰ গুঞ্জন গগৈ আৰু আমাৰ জিলা কৃষি বিষয়া আৰু আন বিষয়াসকলৰ লগত ইয়ালৈ আমি আজি আহিলোঁ। আৰু ইয়াত আমি দেখিছোঁ যে যথেষ্ট প্ৰগ্ৰেছিভ ফাৰ্মাৰ এনেকৈ আগবাঢ়ি আহিছে। তেওঁলোকে বিশেষকৈ ভোট জলকীয়া, তৰমুজ এইবিলাকৰ খেতি কৰিছে। আৰু আমি যিটো গম পাইছোঁ যে বহুখিনি প্ৰগ্ৰেছিভ ফাৰ্মাৰে পুলি গুটি সিঁচি পেলাই পুলিও যথেষ্ট বিক্ৰী কৰিছে, লাখ হিচাপত পুলি বিক্ৰী কৰিছে। আৰু আমাৰ যিটো তথ্য ইতিমধ্যে 200ৰো অধিক এনেকুৱা ধৰণৰ খেতিয়ক ওলাই আহিছে, আৰু যাৰ দ্বাৰা কৃষিৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে জিলাখনলৈ এক বিশেষ এটা ধনাত্মক দিশ বা তাৰ সূচনা হৈছে। আৰু এই ক্ষেত্ৰত যিখিনি টেকনিকেল ছাপোৰ্ট বা যিখিনি কাৰিকৰী দিশ, যিখিনি জ্ঞান, সেইখিনি কৃষি বিজ্ঞান কেন্দ্ৰ আৰু লগতে আমাৰ কৃষি বিভাগে যথেষ্টখিনি তেওঁলোকে আগবঢ়াইছে। আৰু আমি আশা ৰাখিছোঁ যে অনাগত দিনত আৰু অধিক সংখ্যক এনেকুৱা যুৱক বা যুৱতী ওলাই আহিব যি কৃষিৰ দ্বাৰা আত্মনিৰ্ভৰ হ'ব। আৰু ভোট জলকীয়াৰ ক্ষেত্ৰত মই জানিব পাৰিছোঁ যে তেওঁলোকে
নাগালেণ্ড, অৰুণাচল, অসমৰ বিভিন্ন জিলাৰ লগতে আন আন ৰাজ্যলৈও ইতিমধ্যে পঠাইছে। যথেষ্ট ভাল উৎপাদন হৈছে আৰু এই ধৰণে কৰি থাকিলে মই ভাবোঁ যে ধেমাজিত যিহেতু কৃষিৰ বাহিৰে বিশেষ বেলেগ আৰু গত্যন্তৰ নাই, গতিকে সামগ্ৰিকভাৱে জিলাখনৰ অৰ্থনৈতিক উত্তৰণৰ বাবে কৃষি এটা অতি প্ৰয়োজনীয় দিশ, যাৰ দ্বাৰা আমাৰ খেতিয়কসকলে নিজৰ উন্নতি সাধিব পাৰিব। এনেধৰণে এতিয়া নিলখ বালিজানৰ যি পূৰ্বাঞ্চল কৃষিপাম, এই পূৰ্বাঞ্চল কৃষিপামৰ প্ৰায় 22 বিঘা কৃষিভূমিত এতিয়া ব্যস্ত হৈ পৰিছে এই অঞ্চলৰ কেইবাগৰাকীও উদ্যমী কৃষক, আৰু এই কৃষকসকলৰ প্ৰচেষ্টাত এতিয়া ভোট জলকীয়াই এক নতুন ব্যৱসায়ী স্থান লাভ কৰিছে। এই অঞ্চলৰ উৎপাদন হোৱা শ কুইণ্টেল ভোট জলকীয়া এতিয়া অসম চুবুৰীয়া ৰাজ্যসমূহলৈ ৰপ্তানি হৈছে, আৰু এনেধৰণে এতিয়া কৃষি বিপ্লৱৰ জৰিয়তে এই অঞ্চলৰ যুৱক যুৱতীসকল স্বাৱলম্বী হৈ পৰিছে। আৰু ইয়াৰ এটা কথা উল্লেখ কৰিব লাগিব, যি সময়ত একাংশ শিক্ষিত নিবনুৱা যুৱকে কৰ্মসংস্থাপন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে, বহিৰাজ্যলৈ তেওঁলোকে ঢাপলি মেলিছে, তেনে সময়ত কিন্তু এই আচলতে কৃষি ব্যৱস্থাৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ যথেষ্ট থল আছে। লাভজনক ভোট জলকীয়া খেতি আৰু তৰমুজৰ খেতি কৰি এনেধৰণে এই অঞ্চলৰ যিসকল শিক্ষিত নিবনুৱা তেওঁলোকে নতুন পথ বাছি লোৱা দেখা গৈছে।